ৱাডি আল জিন বা জিন পাহাৰ ছৌদি আৰবৰ এক ৰহস্যময় এলেকা। এই ৰহস্যময় ঠাইখিনি চাবৰ কাৰণে প্ৰত্যেক দিনাই মানুহ আহি থাকে, য'ত বল প্ৰয়োগ নকৰাকৈ ওপৰৰ পিনে বস্তু গৈ থাকে, মদিনাৰ ফালে গৈ থাকে। পানীৰ বটলেই হওক বা গাড়ীয়ে হওক, সকলো বস্তু ওপৰ ফালে গতি কৰি থাকে। এয়া চাওক, গাড়ীখন নিউট্ৰেলত আছে, তথাপিও ওপৰ পিনে গৈ আছে। ব্ৰেক নধৰিলে 160 পৰা 180 এইদৰে ওপৰ ফালে গৈয়ে থাকিব। আহকচোন গাইডজনে কেনেধৰণে কৈছে চাই লওঁ। এতিয়া ওপৰৰ ফালে গৈ আছে, কিন্তু অলপ আপত যাই আছে। চাই লওক আপোনালোকে, আপতো গাড়ীখন নিউট্ৰেলত ৰখাৰ পিছতো গৈ আছে। এয়া জিন পাহাৰৰ ৰাস্তা চাবলগীয়া দৃশ্য। আৰু ইয়াৰ পৰা এতিয়া ড্ৰাইভাৰ চাহাবে এক্সেলেটাৰত ভৰি দিব লাগিব আৰু গিয়াৰ চেঞ্জ কৰাৰ পিছতে এতিয়া গাড়ী যাব। গিয়াৰ চেঞ্জ নকৰাকৈ গাড়ী এতিয়া নচলে। এতিয়া গিয়াৰ চেঞ্জ কৰাৰ পিছতে গাড়ী চলি আছে। মেইন জিন পাহাৰৰ ৰাস্তা পাইছোঁ। গাড়ীখন চাওক আপোনালোকে, এতিয়া নিউট্ৰেলত আছে আৰু ড্ৰাইভাৰ চাহাবে এক্সেলেটাৰতো ভৰি দিয়া নাই আৰু গিয়াৰো লগোৱা নাই, নিউট্ৰেলত আছে নাই। এতিয়া অট'মেটিক গাড়ীখন গৈ আছে, আপোনালোকে দেখিবলৈ পাই আছে। গাড়ীখনৰ স্পীডটো চাব। ৰাস্তাও আপোনালোকে দেখিছে, নামনীয়া ৰাস্তা নহয় বা আপত উঠা ৰাস্তাও নহয়, সমান ৰাস্তা। গতিকে সমান ৰাস্তাত নিউট্ৰেলত গাড়ী 10, 20, 50 বা 120লৈকে নাযায়। এইটো এটা চাবলগীয়া দৃশ্য জিন পাহাৰৰ। আপোনালোকে চাই লওক, এয়া জিন পাহাৰৰ দৃশ্য হয়। এয়া 60 স্পীডত গৈছে এতিয়া, কিন্তু এক্সেলেটাৰতো ভৰি দিয়া নাই। ড্ৰাইভাৰ চাহাবে এক্সেলেটাৰ ভৰি দিয়া নাই, গিয়াৰো লগোৱা নাই। 60 স্পীডত গাড়ী যাই আছে। 60ৰ ওপৰত গ'ল, এতিয়া প্ৰায় 80ৰ ওচৰ পাব, 80 স্পীড পাব এতিয়া। কিন্তু ড্ৰাইভাৰ চাহাবে এক্সেলেটাৰত ভৰি দিয়া নাই, গিয়াৰো চেঞ্জ কৰা নাই। গাড়ীখন নিউট্ৰেলতে আছে। নিউট্ৰেলত থকা সময়তো গাড়ীখন 80ৰ ওপৰত গৈছে এতিয়া। 80ৰ ওপৰত গৈছে এতিয়া গাড়ী। এয়া জিন পাহাৰৰ চাবলগীয়া দৃশ্য। আপোনালোকে চাই লওক, 80ৰ ওপৰত গাড়ী গৈ আছে। 80ৰ ওপৰত 100লৈকে যাব গাড়ী, 120লৈকেও যাব। এতিয়া 100 স্পীডত গৈছে গাড়ী, কিন্তু এক্সেলেটাৰতো ভৰি দিয়া নাই। আপোনালোকে চাই লওক। ৰখিব লগা হ'লে ব্ৰেক মাৰিব লাগিব, কিন্তু 120 স্পীডত গাড়ীখন গৈছে। 120 স্পীডত গাড়ী গৈছে। গতিকে আগত এটা জিনৰ গেট আছে, এই গেটটো পোৱালৈকে এই গাড়ীখন এনেদৰে 120 স্পীডত যাই থাকিব। গেট পোৱাৰ লগে লগে গাড়ীখন আকৌ গিয়াৰ লগাব লাগিব।